কেইটা এলফাবেট কেইটা আছে 26টা 26টা উত্তৰ প্ৰথম প্ৰশ্নৰ উত্তৰ ডিকোডৰ দি 10 নম্বৰ পাইছে 9টা মাৰ্বল আছিলে কিন্তু এই দিছাং দলটোৱে একো পোৱা নাই কাৰণে তাৰ ইহঁতক 6টা মাৰ্বল দি দিলে ডাইৰেক্ট এতিয়া প্ৰশ্ন হৈছে তোমালোকৰ দলটিৰ এতিয়া কেইটা মাৰ্বল থাকিবগে 33 শুদ্ধ উত্তৰ ধনগিৰি দল ধনগিৰি উপনগিৰি নহয় ডাইৰেক্ট প্ৰশ্নৰ কাৰণে 10 নম্বৰ ধনগিৰি দল দি ধনগিৰি দল দিয়ে ডাইৰেক্ট প্ৰশ্ন 10 নম্বৰ লাভ কৰিছে 10 নম্বৰ পাবলৈ সক্ষম হৈছে ক্যালকুলেশনটো এনেকে কুইককে কৰিব পৰা হ'ব লাগিব গম পালিনে অকল আমি জিকে কে জানিলেও নহব নেট জানিব লাগিব ক্যালকুলেশন কুইক হ'ব লাগিব এতিয়া ডাইৰেক্ট প্ৰশ্ন হ'ব শুভনগিৰি দল দিলে তাৰ প্ৰশ্ন হৈছে ভালকে শুনিব একে মেথছ প্ৰশ্ন হ'ব শুভনগিৰি দল দিলে তোমালোক দলক শুভনগিৰি দলটোৱে 6জন মানুহ আছে 6জন ষ্টুডেন্ট আছে সেই 6জন ষ্টুডেন্ট আছে এই 6জন ষ্টুডেন্টে যদি আমি 60টা চকলেট দিছো তহঁতক 60টা চকলেট তহঁতক দিছো 6জন ষ্টুডেন্টে ভাগ কৰিলে কিমানকে পৰিব 10টা শুদ্ধ উত্তৰ শুভনগিৰি দল দিলে ডাইৰেক্ট প্ৰশ্নৰ কাৰণে 10 নম্বৰ পাবলৈ সক্ষম হৈছে হাত চাপৰি বজাব লাগে সকলোৱে আৰে কিমান নীৰৱ ইমান ধুনীয়া এটা অনুষ্ঠান চলি আছে সিহঁতে ইমান নীৰৱকে থাকিলে নহ'ব এতিয়া ডাইৰেক্ট প্ৰশ্ন হ'ব ডিকোডৰ 1 নম্বৰ গ্ৰুপ একে মেথছৰ প্ৰশ্ন আকৌ সবতে মানে মেথছৰ প্ৰশ্ন কৰিব লাগিব হয় নহয় এতিয়া তহঁতৰ দলটিক মই 99টা চকলেট দিছো 99 তাৰে 10টা চকলেট তহঁতে শুভনগিৰি দলটিক দিলিগে 99টাৰ পৰা 99টা চকলেট দিলো কিন্তু 10টা চকলেট তহঁতে কাক দিলি শুভনগিৰি দলটিক এতিয়া প্ৰশ্ন হৈছে এতিয়া তহঁতৰ হাতত কেইটা চকলেট থাকিবগে 99টা চকলেট দিলো সিহঁতক কিন্তু 10টা দিলো আমি শুভনগিৰি দলটোক এতিয়া প্ৰশ্ন হৈছে কেইটা চকলেট থাকিবগে তহঁতৰ দলটি ডিকো দলটিত কেইটা চকলেট থাকিবগে টাইম ষ্টাৰ্ট 89 শুদ্ধ উত্তৰ ডাইৰেক্ট প্ৰশ্ন উত্তৰৰ কাৰণে 10 নম্বৰ পাবলৈ সক্ষম হৈছে ডিকো দলটি সকলোৱে হাত চাপৰি অসমৰ জাতীয় চৰাইটোৰ নাম কি অসমৰ ময়ূৰ নহয় আৰু টাইম আছে কপৌ চৰাই নহয় টাইম আউট আমি অসমৰ জাতীয় চৰাই ফল ফুল জন্তু গোটেইবোৰ জানিব লাগিব এতিয়া বাগৰি যোৱা প্ৰশ্ন দিছাং দল দিলে হয় নহয় অসমৰ জাতীয় চৰাই একেটা প্ৰশ্নৰ উত্তৰ দিছাং দল দিলে বাগৰি যোৱা প্ৰশ্ন টাইম নাই কিন্তু একেটা প্ৰশ্নৰ উত্তৰ টাইম ষ্টাৰ্ট ইহঁতে কি কৈছিলে প্ৰথম প্ৰশ্ন 97 এতিয়া আকৌ আহিলে 97 তিনটো এইটো ন এতিয়া বাগৰি যোৱা প্ৰশ্ন কোনটো দল ধনগিৰি দলটোলৈ একেটা প্ৰশ্নৰ উত্তৰ অসমৰ জাতীয় চৰাই ফুলটোতো নাজানিলে কুলি চৰাই বুলি ক'লে আৰু টাইম আছে যদি টাইম আউট এতিয়া আছে নেকি শুভনগিৰি দলটো আছে ন প্ৰশ্নটো গম পাইছে নাই বুজি পাইছে অসমৰ জাতীয় চৰাই হয় নহয় গম পাব লাগিব একেটা প্ৰশ্নৰ উত্তৰ টাইম ষ্টাৰ্ট শুভনগিৰি দল কুলি চৰাই হয় যদি অডিয়েন্সৰ ইয়ে ক'ব বোলে অডিয়েন্স বিবেকানন্দ এতিয়া অডিয়েন্স হ'ল কি কোৱাচোন বাৰু শুনি চাওঁ গঞ্জি
কোনোবা পাৰিব নেকি অডিয়েন্সৰ এতিয়া দুটা ৰাউণ্ডৰ পিছত কোনটো দলে কিমান মাৰ্কছ পাইছে আমাৰ স্ক'ৰ বৰ্ড নিৰ্বাণকাৰীৰে ঘোষণা কৰি দিলে ভাল বিকৰলে পাইছে 20 হুৱনগিৰিয়ে পাইছে 20 ধনগিৰি পাইছে 25 দিচাং পাইছে 0 এতিয়ালৈকে দিচাঙে এটাও শুদ্ধ উত্তৰ ক'ব পৰা নাই কোনে কিমানটো মাৰ্কছ পাই পেলাই এতিয়ালৈকে কোনটো দলে বেছি মাৰ্কছ পাবলৈ সক্ষম হৈছে ধনগিৰি দলে এতিয়ালৈকে প্ৰথম স্থানত দখল কৰি আছে আৰু এতিয়া ধিকো আৰু হুৱনগিৰি ইকুৱেল হৈ আছে গম পাইছেনে এতিয়ালৈকে দিচাং দলটোৱে স্ক'ৰ পাবলৈ সক্ষম হোৱা নাই হুৱনগিৰি দলটো ডাইৰেক্ট প্ৰশ্ন থাকিব হুৱনগিৰি দলটোলৈ আমি ইতিমধ্যে বৰ্ণমালা এলফাবেট খতম মেথছৰ শেষ হ'ল এতিয়া আমি জিকে পাৰ্টলৈ ঘূৰি আহিম এতিয়া ডাইৰেক্ট প্ৰশ্ন হুৱনগিৰি দলটোলৈ প্ৰশ্ন হৈছে আমাৰ অসম জানে হয় নহয় ভাৰত স্বাধীনতাৰ পাছত আমাৰ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী তাৰ আগৰটো মই ক'ব নাযাওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম ক'ব লাগে ডাইৰেক্ট প্ৰশ্ন হুৱনগিৰি দলৰ প্ৰশ্নটো গম পাইছে নাই আকৌ এবাৰ ৰিপিট কৰিছোঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম ডাইৰেক্ট প্ৰশ্ন হুৱনগিৰি দলৰ টাইম ষ্টাৰ্ট প্ৰথম অসমত কোনে প্ৰথম মুখ্যমন্ত্ৰী হৈছিলে টাইম আউট এতিয়া বাগৰি যোৱা প্ৰশ্ন এইফালে ন ধনগিৰি দল একেটা প্ৰশ্নৰ উত্তৰ প্ৰশ্নটো বুজি পাইছে নাই হা অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম একেটা প্ৰশ্নৰ উত্তৰ টাইম ষ্টাৰ্ট ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আছিলে উপৰাষ্ট্ৰপতি দিলে প্ৰশ্নটো ভালকে মনোযোগ দি শুনিব আমাৰ ভাৰতবৰ্ষ স্বাধীনতা কিমান চনত পাইছিলে 1947 15 আগষ্টৰ দিনা হয় নহয় স্বাধীন ভাৰতৰ পিছত ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী এতিয়া সুধিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী এতিয়া প্ৰশ্ন হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰীজনৰ নাম ক'ব লাগে টাইম ষ্টাৰ্ট নাই এইটোতো টাইম গ'ল ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰীজনৰ নাম ক'ব লাগে একেটা প্ৰশ্ন একেটা উত্তৰ টাইম ষ্টাৰ্ট দিচাং দল দিলে বাগৰি যোৱা প্ৰশ্ন জৱাহৰলাল নেহৰু শুদ্ধ উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু দিচাং দলটোৱে হাত চাপৰি এইটো আলুগুটিৰ পৰা বাচি গ'ল দিচাং দলটোৱে হাত চাপৰি বজাব লাগে অকলে আই নুনুকম হাত চাপৰি নবজাই যে দিচাং দলটোৱে স্ক'ৰ পাবলৈ সক্ষম হৈছে এটা কবিতা গানো হয় কবিতাও হয় অ মোৰ আপোনাৰ দেশ শুনিছেন নাই অ মোৰ চিকুনি দেশ শুনিছেনে এতিয়া প্ৰশ্ন হৈছে এই গানটো কোনে ৰচনা কৰিছিলে বা কোনে এই গানটো লিখিছিলে প্ৰশ্ন হৈছে ডাইৰেক্ট প্ৰশ্ন দিচাং দলটোলৈ সেইটো আমাৰ অসমৰ কি জাতীয় সংগীত প্ৰশ্ন হৈছে এই গীতটো কোনে ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱা শুদ্ধ উত্তৰ দিচাং দলটোৱে ডাইৰেক্ট প্ৰশ্নৰ উত্তৰৰ কাৰণে 10 নম্বৰ পাবলৈ সক্ষম হৈছে হাত চাপৰি সকলে আৰু জোৰকে আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাৰ দেশ শুনিছে প্ৰশ্ন হৈছে এই গীতটি কোনে ৰচনা কৰিছিলে বা কোনে লিখিছে গানটো ডক্টৰ ভূপেন হাজৰিকা উত্তৰ ধনগিৰি দলটোৱে 10 নম্বৰ পাবলৈ সক্ষম হৈছে ডাইৰেক্ট প্ৰশ্নৰ উত্তৰ এতিয়া প্ৰশ্ন হৈছে ডাইৰেক্ট প্ৰশ্ন হুৱনগিৰি দলটোলৈ অসমৰ জাতীয় ফুল আপোন অসমৰ জাতীয় ফুলটো কি কদম ফুল আৰু হোৱা নাই আৰু ট্ৰাই কৰ সময় আছে কদম ফুল কেইটা প্ৰশ্নৰ উত্তৰ দি আছে পদম বাগৰি যোৱা প্ৰশ্ন দিকো দল দিলে হয় নহয় এনেকে কৰিমগে অসমৰ জাতীয় ফুল ফল আছে ফুল আছে গছ চৰাই চব আছে জন্তু আছে গতিকে এইটো জানিব লাগিব অকল এতিয়া অসমৰে হৈ থকা অৰুণাচল প্ৰদেশৰো একেটা ফুলৰে জাতীয় ফুল স্বীকৃতি পাইছে একেটা প্ৰশ্নৰ উত্তৰ অসমৰ জাতীয় ফুল টাইম ষ্টাৰ্ট বাগৰি যোৱা প্ৰশ্ন দিকো দল দিলে
টাইম আউট বাগৰিয়া প্ৰশ্নৰ উত্তৰ টাইম নিচে থাকৰ এতিয়া বাগৰিয়া প্ৰশ্ন দিচাং দল অসমৰ জাতীয় ফুল দিচাং দল লৈ টাইম ষ্টাৰ্ট পদুম অসম আৰু অৰুণাচল প্ৰদেশৰ এতিয়া দুটা ৰাজ্যৰ জাতীয় ফুল টাইম টাইম গ'ল এতিয়া ধনকিৰি দল লৈ জাতীয় ফুল অসমৰ আপুন টাইম ষ্টাৰ্ট কদমপুৰ টাইম গ'ল সিহঁতে অকল পদম ফুলৰ নামটোহে জানে পদম ফুল আমাৰ অসমত নাই ক'ব গ'লে অসমৰ জাতীয় ফলবিধৰ নাম ক'ব লাগে ডাইৰেক্ট প্ৰশ্ন দিচাং দললৈ টাইম ষ্টাৰ্ট আম আম শুদ্ধ উত্তৰ দিচাং দলটোৱে ডাইৰেক্ট প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে 10 নম্বৰ সকলোৱে হাত চাপৰি বহুত দিনৰ মূৰত ডাইৰেক্ট বাগৰি যোৱা প্ৰশ্নৰ কাৰণে দিচাং দলটোৱে 5 নম্বৰ পাবলৈ সক্ষম হৈছে সকলোৱে হাত চাপৰি আজিৰ কুইজ প্ৰতিযোগিতা এইটো আছিলে শেষৰ প্ৰশ্ন শেষ ৰাউণ্ডৰ শেষৰ প্ৰশ্ন আছিলে আমি আজি এতিয়ালৈকে কোনটো দলে কিমান মাৰ্কছ পাবলৈ সক্ষম হৈছে পাইছে 20 সোৱণশিৰি পাইছে 20 ধনশিৰি পাইছে 35 দিচাং দলে পাইছে 30 সকলোৱে হাত চাপৰি বজাই দিয়ক আমাৰ আজিৰ কুইজ প্ৰতিযোগিতাৰ শেষলৈকে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে ধনশিৰি দলটোৱে 35 সকলোৱে হাত চাপৰি আৰু ছেকেণ্ড স্থান পাবলৈ সক্ষম হৈছে দিচাং দলটোৱে ইহঁতে প্ৰথম অৱস্থাত আলুগুটি হৈ আছিলে সেইকাৰণে আলুগুটি চবৰ লগত মিলে এতিয়া মিলি গৈ ইহঁতে ছেকেণ্ড স্থান পাবলৈ সক্ষম হ'ল 30 নম্বৰ হাত চাপৰি সকলোৱে দিচাং দলটোৰ কাৰণে স্পেচিয়েলি আৰু থাৰ্ড পজিশ্যনৰ কাৰণে দুটা দলটোৱে একে হৈ থাকিল গতিকে এই দুটাৰ কাৰণে আকৌ এটা মই প্ৰশ্ন সুধিমগৈ